দেশত আটাইতকৈ চৰ্চিত খবৰটো ভাৰত চীন সীমান্তত পুনৰ উত্তেজনা অৰুণাচলৰ টাৱাং সীমান্তয়েদি ভাৰতৰ ভূমিত প্ৰৱেশৰ চেষ্টা চীনা সেনাৰ পিএলএক ভাৰতৰ ভূমিত প্ৰৱেশত বাধা ভাৰতীয় সেনাৰ ফলত সৃষ্টি হ'ল পিএলএ আৰু ভাৰতীয় সেনাৰ মাজত সংঘৰ্ষ এই সংঘৰ্ষত আহত হয় উভয় পক্ষৰ কেইবাজনো সেনা যোৱা 9 ডিচেম্বৰত সংঘটিত হৈছিল পিএলএ আৰু ভাৰতীয় সেনাৰ মাজৰ সংঘৰ্ষ অৱশ্যে ঘটনাৰ পিছতে বৈঠকত মিলিত হ'ল উভয় দেশৰ সেনা বিষয়া আৰু কমাণ্ডেণ্ট পৰ্যায়ত অনুষ্ঠিত হ'ল ফ্লেগ মিটিং সম্প্ৰতি সীমান্তত শান্তি শৃংখলা বৰ্তাই ৰখাৰ চেষ্টা দুই দেশৰ সেনাৰ 9 ডিচেম্বৰত ঘটনাক লৈ এতিয়াও সীমান্তত চেপা উত্তেজনা বিৰাজমান ইফালে দেশমাতৃক ৰক্ষাৰ বাবে পিএলএক বাধা দিবলৈ গৈ আহত হোৱা 9 গৰাকী ভাৰতীয় বীৰ জোৱানক চিকিৎসাৰ বাবে গুৱাহাটীলৈ অনা হৈছে আৰু এলএচি অতিক্ৰমী কেইবাবাৰো চীনা সৈন্যই ভাৰতৰ ভূমিত প্ৰৱেশৰ চেষ্টা চলাইছিল প্ৰতিবাৰে ভাৰতীয় জোৱানসকলে খেদি পঠিয়াইছিল চীনা সৈনিকক 2020 চনত গালৱানতো চীনা সৈনিকক উচিত শিক্ষা দিছিল ভাৰতীয় সেনাই আৰু এইবাৰ অৰুণাচলৰ ভাৰত চীন সীমান্তত ঘটিল অঘটন প্ৰায় 300 চীনা সৈন্যই সুসজ্জিত হৈ অগ্ৰসৰ হৈছিল ভাৰতৰ দিশে আৰু আগ্ৰাসী চীনা সৈনিকক বাদ ভেটি ধৰিলে ভাৰতৰ বীৰ জোৱানসকলে ইফালে চীনৰ আগ্ৰাসনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰতিৰক্ষা বিশেষজ্ঞসকলে তেওঁলোকৰ মতে এইখন 1972 চনৰ ভাৰত নহয় এতিয়াৰ ভাৰত এখন যথেষ্ট শক্তিশালী ৰাষ্ট্ৰ অৰুণাচলক তিব্বতৰ এটা অংশ বুলি গণ্য কৰি আহিছে চীনে আৰু সেয়েহে অৰুণাচলক নিজৰ অধীনলৈ নিবলৈ বাৰে বাৰে চেষ্টা চলাইছে ৰঙা চীনে আমি দিব বিচাৰিছো এটা আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ যে ভাৰত চীন সীমান্তত পুনৰ উত্তেজনা আৰু এই উত্তেজনা এই সংঘৰ্ষ সংঘটিত হৈছিল যোৱা 9 ডিচেম্বৰত বাৰে বাৰে চীনা সেনাই ভাৰতীয় সেনাক পৰাজিত কৰাৰ চেষ্টা কৰিছিল আৰু প্ৰায় 300 সৈন্য সোমাই আহিছিল ভাৰতৰ সীমান্তত আৰু তাৰ পিছতে ভাৰতীয় সেনাই বাধা দিয়ে আৰু তাৰ ফলতে সৃষ্টি হয় সংঘৰ্ষ অৱশ্যে এই সংঘৰ্ষ সম্পূৰ্ণ নিৰস্ত্ৰ আছিল হতাহতি হৈছে আৰু তাৰ ফলত আহত হৈছে 9 গৰাকীকৈ ভাৰতীয় সেনা বহু কেইজন চীনা সৈনিকো আহত হোৱাৰ খবৰ আছে আৰু এআই প্ৰথম নহয় যেতিয়া চীনা সৈন্যই ভাৰতৰ সীমান্তত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল 1972ৰ পৰা এতিয়ালৈকে কেইবাবাৰো চীনা সৈন্যই ভাৰতৰ সীমান্তত প্ৰৱেশৰ চেষ্টা চলাইছে আৰু প্ৰতিৰক্ষা যিসকল বিশেষজ্ঞ আছে সেই বিশেষজ্ঞসকলে কিন্তু বাৰে বাৰে এটা কথাই কৈছে যে এয়া 1972ৰ ভাৰত নহয় এয়া 2022 বৰ্ষৰ ভাৰত আৰু ইতিমধ্যেই ভাৰত যথেষ্ট শক্তিশালী হৈ পৰিছে ভাৰতৰ ভূমিত প্ৰৱেশৰ চেষ্টা চলোৱাটো মূৰ্খালী আমি এই সন্দৰ্ভত সবিশেষ তথ্যৰ বাবে যাব বিচাৰিছো আমাৰ তেজপুৰৰ সাংবাদিক অৰ্ণৱ নাথৰ ওচৰলৈ অৰ্ণৱ নাথ আপুনি যদি শুনিছে আপোনাৰ হাতত কি আছে সবিশেষ তথ্য অৰ্ণৱ নাথ হয় দেওপ্ৰতি এটা কথা ক'ব লাগিব যে ভাৰতক আক্ৰমণ কৰা চীনাৰ এই প্ৰথম 1962 চনৰ প্ৰায় ভাৰতক আক্ৰমণ কৰিছে চীনে কিন্তু এইবাৰ অৰুণাচল প্ৰদেশৰ টাৱান ছেক্টৰৰ মাজেদি যেতিয়া ভাৰতবৰ্ষত প্ৰৱেশৰ চেষ্টা চলাইছিল ভাৰতীয় সেনাবাহিনীয়ে প্ৰৱেশত বাধা দিছিল আৰু এটা কথা ক'ব লাগিব প্ৰায় 300তকৈ অধিক প্ৰায় 500 জনীয়া এটা চীনা সৈন্যৰ দলে আক্ৰমণৰ চেষ্টা চলাইছিল ভাৰতবৰ্ষত আৰু প্ৰৱেশৰ চেষ্টা চলাইছিল সেই মুহূৰ্ততে ভাৰতৰ যি সীমান্তত যি প্ৰতিৰক্ষা বাহিনী আছে প্ৰতিৰক্ষা বাহিনীয়ে ইতিমধ্যে তেওঁলোকৰ প্ৰৱেশত বাধা দিছিল আৰু তাতেই দুয়োটা পক্ষৰ মাজত 9 আৰু 10 ডিচেম্বৰত দুটা দিনত সংঘটিত হৈছিল হতাহতি আৰু তাৰ পিছতে বহুকেইজন বিশেষভাৱে যদিও আমি কৈছোঁ যে 9 বা 10 জন ভাৰতীয় সেনা আহত হৈছে কিন্তু প্ৰায় এতিয়া আমি শেহতীয়াকৈ যি তথ্য লাভ কৰিছোঁ প্ৰায় 15 জনতকৈ ভাৰতীয় সেনা এই সংঘৰ্ষত আহত হৈছে আৰু বহুকেইজন চীনা সৈন্য আহত হৈছে কিন্তু এটা কথা ক'ব লাগিব চীনা সৈন্যই বাৰম্বাৰ ভাৰতক আক্ৰমণ কৰিবলৈ চেষ্টা চলাই আছে ভাৰতক অৰুণাচল প্ৰদেশখনক বিশেষকৈ ভাৰতৰ পৰা বিচ্ছিন্ন কৰি পেলাই চীনৰ অধীনলৈ নিয়াৰ তেওঁলোকৰ যি কুচকাৱাজ আজিৰ পৰা নহয় 1962 চনৰ পৰা এই কুচকাৱাজ চীনে আৰম্ভ কৰি আহিছে ভাৰতবৰ্ষত এনেধৰণৰ আক্ৰমণ চলি আহিছে কিন্তু শেহতীয়াকৈ যিখিনি ভাৰতীয় সেনাবাহিনীৰ চতুৰ্থ কৰৰ যি প্ৰশাসনিক বিষয়া যি প্ৰসাৰণ বিষয়া তেখেতসকলৰ পৰা আমি যিখিনি তথ্য লাভ কৰিছোঁ যে চীনক আক্ৰমণৰ এই প্ৰতিহত কৰিবলৈ বাৰম্বাৰ ভাৰতৰ সেনাবাহিনীয়ে প্ৰতিৰক্ষা বাহিনীয়ে চেষ্টা চলাই আছে আৰু যিহেতু ভাৰতে ইতিমধ্যে চীনে গম পাইছে যে ভাৰতত অত্যাধুনিক যুঁজাৰু বিমান
বিমানৰ লগতে অত্যাধুনিক মাৰণাস্ত্ৰ ইতিমধ্যে ভাৰতত নিজে তৈয়াৰ কৰিছে, কোনো বহিৰাষ্ট্ৰৰ পৰা ক্ৰয় কৰিব লগা ভাৰতে হোৱা নাই। তাৰ পিছতে চীন যথেষ্ট সক্ৰিয় হৈ উঠা পৰিলক্ষিত হৈছে। গতিকে টাৱাং ছেক্টৰৰ যি পথ, সেই টাৱাং ছেক্টৰৰ পথৰে ইতিমধ্যে চীনা সৈন্য প্ৰৱেশৰ চেষ্টা চলাইছে আৰু চীনা সৈন্য প্ৰতিহত কৰিবলৈ ভাৰতীয় সেনা ইতিমধ্যে সষ্টম হৈ আছিল আৰু সষ্টম হৈ থকাৰ পিছতে ভাৰতীয় সেনাই তেওঁলোকক প্ৰতিহত কৰিবলৈ সক্ষম হৈছে। কিন্তু এটা কথা ক'ব লাগিব যে চীনা সৈন্যই বাৰম্বাৰ ভাৰতবৰ্ষক আক্ৰমণ কৰি আহিছে আৰু ইতিমধ্যে প্ৰতিৰক্ষা বাহিনীৰ পৰা এটা কথা স্পষ্ট কৰি দিয়া হৈছে, এতিয়া সেই ৬২ চনৰ ভাৰত নহয়, ভাৰত এতিয়া যথেষ্ট শক্তিশালী। ভাৰতক প্ৰতিহত কৰা চীনাৰ পক্ষে ইমান সম্ভৱ নহয়। যদিও চীনে ভাবি আছে যে নিশ্চয়কৈ অৰ্ণৱ নাথ, আপোনাক কিছু সময়ৰ কাৰণে আমি লাইনতে থাকিবলৈ অনুৰোধ জনাইছোঁ। আমি পোনপটীয়াকৈ সংযুক্ত হ'ব বিচাৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰৰ সৈতে। ফোন লাইনত আছে মৃণাল তালুকদাৰ। আপুনি ইতিমধ্যে গম পাইছে যে ভাৰত চীন সীমান্তত পুনৰ উত্তেজনা হৈছে আৰু টাৱাং সীমান্তয়েদি ভাৰতৰ ভূমিত প্ৰৱেশৰ চেষ্টা চলাইছিল চীনা সেনাই। আপুনি কি ক'ব এই সন্দৰ্ভত, মৃণাল তালুকদাৰ ডাঙৰীয়া? ধন্যবাদ দেৱপ্ৰতিম। যিখিনি খবৰ এই মুহূৰ্তত মোৰ হাতলৈ আহিছে আৰু যিখিনি খা খবৰ লৈছোঁ, যিহেতু এই অঞ্চলটোত বা এইখিনি সময়ত কেইবা সময় বহু দীঘলীয়াকৈ কাম কৰিছিলোঁ, য়াংচি বুলি যিটুকুৰা অঞ্চল টাৱাঙৰ এই ছেক্টৰটোত এই ঘটনাটো হৈছে। যোৱা ৯ ডিচেম্বৰ তাৰিখে ইতিমধ্যে বাতৰিত আপোনালোকে কৈছে, এই লাইন অফ যিটো সীমা তাক লাইন অফ পাৰচেপশ্যন বুলি ক'ব পাৰে। ধৰক চীনে ভাবে যে এইখিনি আমাৰ, ভাৰতে ভাবে আমাৰ এইখিনি, তাত কোনো নিৰ্দিষ্ট এটা লাইন নাই। তাতে যিটো ইণ্ডিয়ান পোষ্ট আছে বা চকী আছে, সেই চকীটোক উৎখাত কৰিবলৈ প্ৰায় ৩০০মান চীনা সৈন্য আহি পাইছিল। কিন্তু তাক ভাৰতে প্ৰতিহত কৰে, তাক ঘূৰাই পঠিয়ায়। আৰু যিটো ঘটনা এই য়াংচি বুলি ঠাইটুকুৰাত আজি বুলি নহয়, এইটো আগতো কেইবাবাৰো এই ঘটনাটো হৈছে, ঘটনাটোক লৈ পেলাই। কিন্তু এই ঘটনাটোৱে বিশেষভাৱে এতিয়া গুৰুত্ব পাইছে, কিয়নো গালৱানৰ পিছত এইটো প্ৰথম ডাঙৰ ঘটনা য'ত হতাহতিটো হৈছেই। সাধাৰণতে এই ধৰণৰ ঘটনা হ'লে ইয়াত অস্ত্ৰ ব্যৱহাৰ কৰা নহয়, তাত ধৰক আমাৰ ভাষাত দা, কুঠাৰ, বল্লম এই ধৰণৰ বস্তু ব্যৱহাৰ কৰা, বা হাতুৰি, গজাল থকা কাঠৰ গজাল লৈ আহে। অত্যন্ত তুষাৰপাত হৈ আছে, -10 ডিগ্ৰী মানৰ ঘটনা এতিয়া জেগাত সেইখিনি অঞ্চলত। তাত অতি কমেও ভাৰতৰ ৬জনকে সৈন্যৰ কিছু ইনজুৰি হৈছে আৰু তেওঁলোকে আজি দিনৰ ভাগত বশিষ্ঠৰ আৰ্মি হস্পিটেললৈ আহি পাইছেহি গুৱাহাটীৰ ওচৰত। কিন্তু ভাৰতে প্ৰতিহত কৰিব পাৰিছে এই গোটেইখনটোক। ইতিমধ্যেই কৰ্ণেল লেভেলৰ তাতে ফ্লেগ মিটিং হৈ গৈছে। টাৱাং ছেক্টৰৰ ফ্লেগ মিটিংটো বুমলাত হয়, বুমলাত হৈ গৈছে। গতিকে এটা বস্তু ভাল হৈছে, কেলে লোকেল কামাণ্ডাৰৰ এখন ফ্লেগ মিটিং হৈছে। ফ্লেগ মিটিং হ'বৰ কাৰণে দুই ফালৰ যিজন কামাণ্ডাৰে তেওঁলোকৰ মাজত এটা হটলাইন থাকে, এই হটলাইনৰ টেলিফোন লাইন, একচুৱেলি এটা টেলিফোন লাইন ফিজিকেল, এই ফিজিকেল লাইনটোৰে ইটো কথা পাতি পেলাই এটা সময় নিৰ্ধাৰণ কৰি আজি তাৰে হৈ গৈছে ফ্লেগ মিটিংখন। আৰু ইতিমধ্যেই দুই ফালৰ পৰা সৈন্য বাহিনী আঁতৰি গৈছে, অৰ্থাৎ সেই যিখিনি জেগাত উত্তেজনা হৈছে, উত্তেজনা প্ৰশমিত হৈছে বুলি মই খবৰ পাইছোঁ। লোকেলি বস্তুটো হৈছে, ইয়াক বহুত ডাঙৰকে বাঢ়ি যাব বুলি মই নেভাবো। কিন্তু এই মুহূৰ্তত এইখিনিয়ে ভাল খবৰ যে ভাৰতে চীনক প্ৰতিহত কৰিব পাৰিছে আৰু যিটো চকী নিৰ্মাণ কৰিছিলে সেই চকীটো তেনেকেই অৱস্থাত আছে। আৰু গোটেই সময়খিনিত বৰফ পৰি থাকে, ক'ৰবাত জান এটা, ক'ৰবাত জুৰি এটা, ক'ৰবাত শিলৰ বোল্ডাৰ, ডাঙৰ বোল্ডাৰ এটা, এই ধৰণৰে বাউণ্ডেৰীটোক ডিমাৰ্কেশ্যনৰ কৰি চেষ্টা কৰা হয়। চীনে যদি এফালে কয়, ভাৰতে এফালে কয়, এইটো আজিলৈকে তাৰ সীমান্ত হোৱা নাই আৰু সোনকালে যে হ'ব সেইটোৰ কোনো আশা নাই। দেৱপ্ৰতীম। হয় তালুকদাৰ ডাঙৰীয়া, আপোনাৰ পৰা মই আৰু এটা কথা জানিব বিচাৰিম। যিহেতু টাৱাং সীমান্তত হৈছে, গতিকে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি ই কিবা অশনি সংকেত কঢ়িয়াব পাৰে নেকি ডাঙৰীয়া? কথাটো হ'ল, কনভেনশ্যনেল ৱাৰফেয়াৰটো আজিকালি কথা নহয় যে যুদ্ধ আহি পেলাই তেওঁলোকে চীন দখল কৰিব, ধৰক ৰূপা যেনেকে আহি পাইছিল, এনেকুৱা নহয়। আজিকালি পাৰচেপশ্যনৰ ক্ষেত্ৰত ডেফিনেটলি উত্তৰ পূৰ্বৰ কাৰণে এটা শনি সংকট হয় যে চীনে আহি পেলাই আকৌ চেষ্টা কৰিছে। তেওঁলোকে যদি আৰু এইটো যদি ওৱান অফ ইনচিডেণ্ট বা এটাই ঘটনা বুলি হোৱা হয়, তেনেহ'লে ঠিকে আছে বাৰু, মানি লৈছোঁ, আপত্তি নাই। কিন্তু এইটোকে ধৰক, এইটো যদি ক্ৰমাগত অহা যে এমাহ দুমাহৰ পিছত যদি ৱালাঙত হয় এটা, মানে একেবাৰে পূবত, আকৌ যদি আপোনাৰ ধৰক আনিনীৰ ফালে হয় বা যদি বোলে মাছুকাৰ ফালে হয়, তেনেহ'লে ক'ব লাগিব ডিজাইন, তেতিয়াহ'লে কিন্তু অশনি সংকট হ'ব। এই মুহূৰ্তত ফ্লেগ মিটিংখনত মই একেবাৰে সাংঘাতিক ডাঙৰ ঘটনা এটা হ'ব বুলি ভবা নাই, কিন্তু একেধাৰে যদি কেইবাটাও ঘটনা হ'বলৈ ধৰে অহা 1-2 মাহৰ ভিতৰত, তেনেহ'লে আমি এটা আহিব লাগিব এটা ধাৰণাত যে চাইনাই কিবা এটা আমাৰ ওপৰত কৰিবলৈ বিচাৰিছে। এই মুহূৰ্তত কিন্তু ভাৰতৰ যিটো এই মুহূৰ্তৰ অৱস্থা, যিটো ষ্ট্ৰং অৱস্থা, ভাৰতে ইউক্ৰেইনৰ যুদ্ধৰ পিছত নিজকে এটা আইডেণ্টিফাই কৰি ওলাইছে
আৰু সেই ক্ষেত্ৰত মই নাভাবো যে কনভেনশ্যনেল আৰু যুদ্ধ এখনৰ নিচিনা কিবা হ'ব বুলি মুহূৰ্তত দেৱৰ প্ৰতিম। হয়, ধন্যবাদ জনাইছোঁ মিনল তালুকদাৰ ডাঙৰীয়া। আৰু আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে প্ৰতিৰক্ষা বিশেষজ্ঞসকলে এই সমগ্ৰ ঘটনাক লৈ কি ক'ব বিচাৰে। China has always had the intention of occupying Arunachal, and India has categorically told them that Arunachal continues to be an inalienable part of India, and not even a single inch of its territory will be compromised. We are absolutely alert. The Chinese, as is their forte, they intruded into our area on the 9th of December. Indian troops were very alert, and we warned them to get away from that area. Possibly they did not, which resulted in a skirmish between the two sides. Our soldiers have suffered minor injuries, but Chinese have suffered similar injuries in much greater strength. There was a flag meeting between the two sides, and after the flag meeting, both sides have disengaged and returned back to their normal positions. Since 2006, this has been ongoing off and on as far as Arunachal is concerned, because of differing perceptions of the two countries as far as the चीन की हमेशा से ये आदत रही है कि वो विस्तारवाद में विश्वास रखता है, और विस्तारवाद मतलब दादागिरी करके। लद्दाख में हम देख रहे हैं कि काफ़ी दिनों से, काफ़ी साल से ये स्टैंड ऑफ चल रहा है भारत और चीनी सैनिकों के बीच में, और गलवान भी हमने देखा है। लेकिन गलवान में जिस तरह से हमारे भारतीय सैनिकों ने चीनी सैनिकों को बहुत कड़ी टक्कर दी थी और उन्हें परास्त किया था एक तरह से, तो उसी प्रकार से चाइना अभी थोड़ा सा डरा हुआ है। बार बार चाइना हमारे देश के अंदर घुसने की कोशिश करता है। 9 दिसंबर को भी यह हुआ था कि तवांग में अरुणाचल के बॉर्डर के ऊपर चीनी सैनिकों ने अंदर घुसने की कोशिश की और हमारे सैनिकों ने उन्हें पीछे धकेला है, और चाइना ये फिर से ना करे इसके लिए कमांडर लेवल के टॉक्स हो रहे हैं, फ्लैग मीटिंग्स हो रहे हैं। अभी तो सिचुएशन शांत है, लेकिन जो सिचुएशन आगे चल रही है, जो बन रही है, जो टेंशन है बॉर्डर के ऊपर, इसका समाधान ये होना चाहिए, वरना चाइना को ये पता है कि भारत उसे मुंह तोड़ जवाब देगा, और भारत अभी सुनने वाले देशों में से नहीं है। ये जो चीन और भारत के बीच में तवांग के इलाके में जो अभी वारदात हुई है, जहां पे चाइनीज कुछ ट्रुप्स ने इंडिया के अंदर इंकर्शन करने की कोशिश की और वहां पे इंडियन ट्रुप्स ने उनको रिटेलिएट किया, उनको चैलेंज किया और उनको वहां से भगाया, तो ये थोड़ी सी एक अजीब सी स्थिति पैदा हो सकती थी, जो एक बड़े छोटे युद्ध में भी तब्दील हो सकती थी। परंतु इमीडिएटली उसको डिफ्यूज किया गया और इमीडिएटली फ्लैग मीटिंग हुई चाइनीज ट्रुप कमांडर्स और इंडियन कमांडर्स के बीच में, और स्थिति अभी बिल्कुल नॉर्मल हो गई है। परंतु ये जो एक एक्शन हुआ है चाइनीज PLA की तरफ से, ये कुछ एक और बड़ी लंबी चीज दर्शाता है कि वो जो पूरी भारत के साथ जो LAC के ऊपर जो उनका डिप्लॉयमेंट है, या जो उनका टैक्टिकल प्लान है या ओवरऑल प्लान है, वो बहुत घातक है। वो चाहते हैं कि पूरा का पूरा जो अरुणाचल है वो चाइना के साथ जोड़ दिया जाए, क्योंकि वो उसको मानते हैं कि वो तिब्बत का हिस्सा है, जबकि हिंदुस्तान ऐसा नहीं मानता, क्योंकि ये पुराना नॉर्थ ईस्टर्न फ्रंटियर एजेंसी थी, नेफा, अंग्रेजों के टाइम से, जो ब्रिटिश भारत के आज़ाद होने के साथ साथ ब्रिटिश ने भारत को इसको सौंप दिया। तो ये डिस्प्यूट चलता आ रहा है, और डिमार्केशन ऑफ जो लाइन है, लाइन ऑफ एक्चुअल कंट्रोल की, वो शक के घेरे में रहती है। दोनों साइड्स अपना अपना उसको मानती हैं। परंतु अभी इस वक्त ये देखने की बात है कि चाइना ने ईस्टर्न लद्दाख में मुंह की खाई है, और वहां पे कुछ हमारा समझौता हुआ है, तो उससे थोड़ा सा लाइन ऑफ एक्चुअल कंट्रोल के ऊपर वहां थोड़ी सी शांति हो गई है। परंतु चाइना क्या है कि इसको किसी तरीके से पोर्ट को बॉइलिंग रखना चाहता है, तो इसलिए ये इनकर्शन उसने अरुणाचल प्रदेश में शुरू कर दिया, ईस्टर्न पार्ट ऑफ इंडिया में।